মই প্ৰথমতে তাৰ বাবে এইটোৱে জানিব বিচাৰিছোঁ, আজিৰ এই নাৰ্ছিং ব্যৱস্থাত এগৰাকী ছাত্ৰী, এগৰাকী যুৱতী কৰ্ম সেইখিনি যেন কৰবাত লিপ্ত হৈ যায়। মানে মানুহে কেৱল ডক্তৰেহে কৰিছে তেনেকুৱা এটা ভাৱধাৰাৰ লগতে ৰাখে, নাৰ্ছৰ যিখিনি কষ্ট সেইখিনি তেওঁলোকে দেখি নাপায়। সেই সদৌকম ছাত্ৰ সন্থাৰ সেই প্লেটফৰ্মখনৰ পৰা মই আৰম্ভ কৰিছিলোঁ। গতিকে সেই বিএছচি নাৰ্ছ হ'বৰ কাৰণে যিসকল ছাত্ৰী এই নাৰ্ছিং কলেজলৈ আহিছে, বিএছচি নাৰ্ছিং কলেজলৈ, মোৰ দৃঢ় বিশ্বাস ইয়াৰ 80% অন্তৰংগ বাৰ্তালাপত যায়। মই সেইবিলাকো প্ৰায় শুনো মোৰ ঘৰৰ পৰিয়ালৰ লগত, আৰু প্ৰায় ভাবো এনেকুৱা অনুষ্ঠানত থাকিব পাৰিলে কিমান যে ভাল। আপোনালোক সকলোকে নমস্কাৰ আৰু ধন্যবাদ এই সুযোগটো দিয়াৰ কাৰণে। এইটো আমাৰ হ'ল 41st SNA and TNI বাইনিয়েল কনফাৰেন্স। একচুৱেলি এইটো ষ্টুডেণ্টৰ হয়, অল আছাম ষ্টেট ভিত্তিত হয়। ইয়াৰ পৰা যিকেইগৰাকী প্ৰথম হ'ব তেওঁলোক নেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰিব। আৰু আমাৰ এই প্ৰগ্ৰেমটো আমি 22, 23, 24 ছেপ্টেম্বৰত কৰাৰ কথা আছিল, কিন্তু যিহেতু এটা বহুত দুখৰ ঘটনা এটা হ'ল, অসমক জোকাৰি গ'ল, তো আমি পষ্টপন কৰি পেলাই এতিয়া আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু আমি আৰম্ভণি কৰিছো আমাৰ ষ্টুডেণ্টখিনিক। নীতিমণি শইকীয়াদেৱ, তেওঁ প্ৰতিদিন টাইমছৰ এডিটৰ ইন চিফ, তেখেতৰ লগত যাতে ষ্টুডেণ্টখিনিয়ে এটা অন্তৰংগ আলাপ এটা যাতে কৰিব পাৰে, কাৰণ আমাৰ নাৰ্ছিং ষ্টুডেণ্টছবিলাকে নিজৰ মনৰ কথা খুলি ক'বলৈ ক'তো জেগা নাপায়, ক'তো প্লেটফৰ্ম নাপায়। গতিকে আজি তেওঁলোকক এটা সুযোগ এটা আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰম্ভণিতে, কনফাৰেন্সটোৰ আৰম্ভণিতে এটা সুযোগ দিব চেষ্টা কৰিছোঁ, যাতে তেওঁলোকে মন খুলি কথা পাতে, এটা বাৰ্তালাপ, মন খুলি এটা বাৰ্তালাপ যাতে কৰিব পাৰে। কাৰণ আজি এই বছৰৰ যিটো থিম হয়, সেই থিমটো হয় লাৰ্ণিং টুডে, লিডিং টুমৰো, দ্য জাৰ্ণি অফ এ ষ্টুডেণ্ট নাৰ্ছ। গতিকে আজি যিখিনি শিকিব সেইখিনি লৈ অহাকালিলৈ তেওঁলোকে লিড কৰিব, আৰু এই জাৰ্ণিটো যিটো শিকাৰ পৰা লিড কৰালৈকে যিটো জাৰ্ণি, সেই জাৰ্ণিটোৰ ওপৰত কেনেকে তেওঁলোকে পুৰা কৰে, সেইখিনি শিকিবলৈ, জানিবলৈ আৰু সমাজক যাতে তেওঁলোকে কিবা এটা দিব পাৰে, সেইটোৰ ওপৰতে বেছ কৰি পেলাই আমি এই প্ৰগ্ৰামটো ৰাখিছোঁ। আমি বহুত আশাবাদী যে আমাৰ ষ্টুডেণ্টছখিনিয়ে ডেফিনেটলি কিবা এটা নহয় কিবা এটা ভাল মেছেজ এটা লৈ যাব। আমাৰ নীতুমণি শইকীয়াদেৱৰো হয়তো কোনো কিবা এটা নহয় কিবা এটা আমাৰ ফালৰ পৰা লৈ যাবলগীয়া, সমাজক দিবলগীয়া কিবা এটা নহয় কিবা এটা বাৰ্তা হ'ব বুলি আমি আশা কৰোঁ। আৰু আমি আশাবাদী যে আপোনালোকেও আমাৰ প্ৰগ্ৰামটোৰ পৰা আপোনালোকে সমাজলৈ দিবলৈ এটা বাৰ্তা পাব। ধন্যবাদ। আমাৰ একচুৱেলি এইটো যিহেতু ষ্টুডেণ্টৰ প্ৰগ্ৰাম হয়, গতিকে ইয়াতে আমাৰ লিটাৰেচাৰ থাকে, যেনেকৈ এছে কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন থাকে, স্পট পেইণ্টিং থাকে, আমাৰ এক্সটেম্পৰ স্পীচ থাকে, স্পৰ্টছ থাকে, কালচাৰেল থাকে, কালচাৰেলত আমাৰ গ্ৰুপ ডেন্স থাকে, আৰু পাৰ্চনেলিটি কণ্টেষ্ট থাকে। পাৰ্চনেলিটি কণ্টেষ্টটো আমাৰ মিষ্টাৰ SNA আৰু মিছ SNA, তাৰমানে অসমৰ ভিতৰত এগৰাকী মিছ SNA হ'ব আৰু এজন মিষ্টাৰ SNA হ'ব, আৰু তেওঁলোকে গৈ পেলাই মানে বাকীখিনিৰ লগত, বাকীখিনি যিখিনি পাৰ্টিচিপেণ্ট হ'ব তেওঁলোকৰ লগত গৈ পেলাই তেওঁলোকে নেশ্যনেল লেভেলত তেওঁলোকে কম্পিট কৰিব। আৰু স্পৰ্টছৰ ভিতৰত আমাৰ থ্ৰ' বল, ভলীবল, 100 মিটাৰ ৰেচ, 400 মিটাৰ
ডিছকাছ থ্ৰ' জেভলিন থ্ৰ' যিখিনি আমাৰ হ'ব লাগে সেইখিনি গোটেইখিনি হয়। গতিকে এজ এ হোল এইটো নহয় যে এগৰাকী নাৰ্ছ হলে অকল খালি মানে বেমাৰৰ কথা পাতিব বা ৰোগীৰ কথা পাতিব, তেনেকে নহয়। টোটেল এজ এ হোল এগৰাকী ষ্টুডেণ্ট, এজন ছাত্ৰ, এগৰাকী ছাত্ৰী মানে আগবাঢ়ি যাবলৈ, এটা সবল পাৰ্চনেলিটি হবলৈ যিখিনি লাগে সেইখিনি আচলতে গোটেইখিনিয়ে শিকোৱা হয়, কৰা হয়। সেইটো আচলতে বহুতে নাজানে আমি কি কি কৰো। যেনেকে আমি চাইকলজি পঢ়ো, আমি ছচিয়লজি পঢ়ো, বাকী হেৰিখিনিৰ ওপৰতো মানে আমাৰ যিখিনি মেডিকেল পাঠ্যক্ৰমত যিখিনি ছাবজেক্ট আছে সেইখিনিৰ ওপৰত আমি চাইকলজি, ছচিয়লজি, ইংলিছ এইবোৰ আমি পঢ়ো, কমিউনিকেশ্যন স্কিলছ আমি পঢ়ো, ছফ্ট স্কিলছ আমি পঢ়ো, যিবোৰ নেকি আমাৰ বৃত্তিত খুবেই দৰকাৰী। গতিকে আমি যেতিয়া এগৰাকী নাৰ্ছ ষ্টুডেণ্টক যেতিয়া আমি ফাৰ্ষ্ট ইয়েৰৰ পৰা যেতিয়া ফাইনেল ইয়েৰলৈকে যেতিয়া আমি নিওঁ, ষ্টেপ বাই ষ্টেপ আমি তেওঁলোকক প্ৰতিটো চিটুৱেশ্যনত কেনেকে তেওঁলোকে ফেচ কৰিব, কেনেকে হেণ্ডেল কৰিব, কাৰণ চিটুৱেশ্যনটো বিভিন্ন ধৰণৰ আহে। যেনেকৈ কেজুৱেলিটি নিচিনা জেগাটো খুবেই খুব কি বুলি কয় একদম শান্তিৰে চিটুৱেশ্যনটো হেণ্ডেল কৰিব লাগিব। সেই বস্তুটো, সেই সহনশীলতা, সেই কেনেকে কথা ক'ব, সেইখিনি তেওঁলোকক শিকোৱা হয়, তেওঁলোকে শিকে। ইনফেক্ট সেইখিনি বস্তুৱে একচুৱেলি এগৰাকী নাৰ্ছক সবল কৰি পেলাই তোলে। আৰু আপোনালোক অহাৰ কাৰণে অশেষ ধন্যবাদ। ক্লাছখন আচলতে অকণমান আমি ব্যতিক্ৰমী হিচাপে কৰিব বিচাৰিছো, সেইকাৰণে আমি কিছুমান বস্তু ইয়াত আমি নতুন প্ৰথমবাৰৰ কাৰণে কৰিছো। যেনেকৈ সাধাৰণতে আমাৰ এনেকুৱা কনফাৰেন্স বিলাক হলে মানে কি হয়, অকল সেই কনফাৰেন্সৰ কেইদিনে যিখিনি আমাৰ গতানুগতিক যিখিনি হয় সেইখিনিয়ে কৰা হয়। কিন্তু আমি এইখন কনফাৰেন্সত আমি কনফাৰেন্সৰ আগত প্ৰি কনফাৰেন্স ইভেন্ট হিচাপে আমি সমাজৰ লগত জড়িত থাকি আমি কিছুমান আমি কাম কৰিছিলো। যেনেকে ব্লাড ডনেশ্যন কেম্প কৰিছিলো, স্কুল হেল্থ প্ৰগ্ৰাম কৰিছিলো, য'ত নেকি আমি স্কুলৰ ল'ৰা ছোৱালী বিলাকক আমি স্বাস্থ্য কেনেকে ভালকৈ ৰাখিব লাগে সেইখিনিৰ ওপৰত আমি সজাগতা আগবঢ়াইছিলো। তাৰ পাছতে আমি জেৰিয়েটিক হেল্থ কেম্প এটা কৰিছিলো, যিটো এই মাইজান হেৰিয়ৰ এলেকাৰ মাইজান এৰিয়াটোৰে মানুহখিনিক আমি কৰাইছিলো। দেখি খুব ভাল লাগিছিলে যে প্ৰায় 150 মান মানুহ আহিছিল আৰু খুব ভালকে তেওঁলোকে সহযোগ কৰিছিলে। আৰু আমি ব্লাড ডনেশ্যন কেম্পটো কৰিছিলো কানৈ কলেজত, আৰু ইমান ভাল লাগিছে যে তেখেতৰ তাৰ প্ৰিন্সিপালজনে একেবাৰে প্ৰথমত তেওঁৱে আহিছে ব্লাড ডনেট কৰিবৰ কাৰণে। তো এইটো এটা খুব ভাল সজাগতা হ'ল। তো সেই 3টা প্ৰগ্ৰাম প্ৰথমবাৰ, একেবাৰে প্ৰথমবাৰ অসমত আমি কৰিছো এইটো। আৰু এনেকুৱা এটা প্ৰগ্ৰাম যে অল আছামৰ পৰা ষ্টুডেণ্ট আহি পেলাই এনেকে একত্ৰিত হয়, প্ৰায় আমাৰ ইয়াতে 1100 আমাৰ ইয়াত ষ্টুডেণ্টছ আছে। তেওঁলোকে আহি একেলগতে বহি এনেকে মনৰ কথা এনেকে পাতাটো মানে এই প্ৰথমবাৰৰ কাৰণে হৈছে এইটো। আৰু সঁচাকৈ নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছো যে এজ দ্য অৰ্গেনাইজিং প্ৰেচিডেণ্ট এইখিনি সুবিধা মই ষ্টুডেণ্টক কৰি দিব পাৰিছো। আৰু নিজুমণি শইকীয়া দেৱলৈও অশেষ ধন্যবাদ থাকিল যে তেওঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই তেওঁ আহিছে আৰু আমাৰ ষ্টুডেণ্ট খিনিৰ লগত তেওঁ বাৰ্তালাপ কৰি আছে, আপোনালোকে দেখি আছে। আৰু ষ্টুডেণ্ট খিনি খুব ধুনীয়াকৈ তেওঁৰ লগত কথা পাতি আছে। এই অলপ ব্যতিক্ৰম কৰিব বিচাৰিছো গোটেই প্ৰগ্ৰামটো। আপোনালোকে আমাৰ লগত এই 3টা দিন থাকিলে আমি খুব ভাল পাম, কাৰণ আপোনালোকৰ থ্ৰু দি আমি সমাজক আমি জনাব পাৰিম আমাৰ মাজত কি কি প্ৰগ্ৰাম বিলাক হয়, আমাৰ ষ্টুডেণ্ট কেনে ভাগে আমাৰ ষ্টুডেণ্ট খিনি পাকৈত বুলিয়ে কৈছো, কেনে গৈ আগবঢ়াই আমি নি আছো। অশেষ ধন্যবাদ, অশেষ ধন্যবাদ।